আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান, বহু অসমৰ পুৰণি অনুষ্ঠান। এই পবিত্ৰ ঈদৰ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। সমূহ নগাঁও জিলাবাসী ৰাইজ, সমূহ ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ, অসমবাসী ৰাইজ, আমাৰ দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজত অসমৰ বহু মানুহ জড়িত হৈ আছে, সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ঈদৰ যোগেদি আমাৰ সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ'ব। সকলোৰে আমি মিলা প্ৰীতিৰে থাকিব পাৰিম আৰু নিজৰ ল'ৰা ছোৱালীৰ আমাৰ শান্তি হ'ব, বেমাৰ আজাৰবিলাক আমাৰ নাইকিয়া হ'ব আৰু আমি সকলোৱে সুখে সমৃদ্ধিৰে আগবাঢ়িব পাৰিম। আজিৰ এই পবিত্ৰ দিনত মই কাৰো কথা কোনো সমালোচনা নকৰি সকলোৰে মিলা প্ৰীতি আৰু সকলোৰে সুস্বাস্থ্য আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ দেশবাসীৰ সমৃদ্ধি পথত আগবাঢ়ি গৈ নিজৰ পৰিয়ালটোৰ, নিজৰ ল'ৰা ছোৱালীলৈকে লৈ যাতে সুখে শান্তিৰে আমি থাকিব পাৰোঁ, আমাৰ যাতে সকলোৱে আমাৰ মিলা প্ৰীতিৰে থাকিব পাৰোঁ, তাকে মহান আল্লাহ তাআলাৰ ওচৰত এই পবিত্ৰ ঈদৰ সময়ত মই কামনা কৰি মই সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। আঞ্জুমানে নগাঁও টাউন ঈদগাহ কমিটি এটা ঐতিহ্যপূৰ্ণ অনুষ্ঠান, বহু অসমৰ পুৰণি অনুষ্ঠান। এই পবিত্ৰ ঈদৰ ময়দানৰ পৰা মই সকলোলৈকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ। সমূহ নগাঁও জিলাবাসী ৰাইজ, সমূহ ধুবুৰী লোকসভা সমষ্টিৰ ৰাইজ, অসমবাসী ৰাইজ, আমাৰ দেশবাসী ৰাইজ, বিশ্ববাসী ৰাইজত অসমৰ বহু মানুহ জড়িত হৈ আছে, সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ যে এই ঈদৰ যোগেদি আমাৰ সকলোৰে মাজত ভাতৃত্ববোধৰ এনাজৰীডাল আৰু অধিক শক্তিশালী হ'ব। সকলোৰে আমি মিলা প্ৰীতিৰে থাকিব পাৰিম আৰু নিজৰ ল'ৰা ছোৱালীৰ আমাৰ শান্তি হ'ব, বেমাৰ আজাৰবিলাক আমাৰ নাইকিয়া হ'ব আৰু আমি সকলোৱে সুখে সমৃদ্ধিৰে আগবাঢ়িব পাৰিম। আজিৰ এই পবিত্ৰ দিনত মই কাৰো কথা কোনো সমালোচনা নকৰি সকলোৰে মিলা প্ৰীতি আৰু সকলোৰে সুস্বাস্থ্য আৰু সামগ্ৰিকভাৱে ৰাজ্যখনৰ দেশবাসীৰ সমৃদ্ধি পথত আগবাঢ়ি গৈ নিজৰ পৰিয়ালটোৰ, নিজৰ ল'ৰা ছোৱালীলৈকে লৈ যাতে সুখে শান্তিৰে আমি থাকিব পাৰোঁ, আমাৰ যাতে সকলোৱে আমাৰ মিলা প্ৰীতিৰে থাকিব পাৰোঁ, তাকে মহান আল্লাহ তাআলাৰ ওচৰত এই পবিত্ৰ ঈদৰ সময়ত মই কামনা কৰি মই সকলোকে ঈদ মুবাৰক জ্ঞাপন কৰিছোঁ।